নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ আশা কৰো আপোনালোক ভালে কুশলে আছে যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব কমেন্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মই বনাবলৈ গৈ আছো খুবেই টেষ্টি আৰু ইজি এটা ৰেচিপি হেয়া হৈছে দুধ পুলি পিঠা বা আঙুলি পিঠা এই পিঠাটো বহুতে বেলেগ বেলেগ নামেৰে কয় কিছুমানে দুধ পুলি পিঠা বুলিও কয় আৰু কিছুমানে আঙুলি পিঠা বুলিও কয় আঙুলি নিচিনাকৈ বনোৱা কাৰণে আঙুলি পিঠা বুলিও কোৱা হয় সেই কাৰণে যোনে যি নামেৰে নামাতক কিয় এয়া মই আঙুলি পিঠা বনাবলৈ ওলাইছো এয়া মই তাৰ বাবে মই লৈছো এটা নাৰিকল এয়া নাৰিকলটো মই মাজেৰে ফালি লৈছো আৰু পানীখিনি এটো উলিয়াই লৈছো এতিয়া মই এয়া নাৰিকলটো ফালি লোৱা হৈ গৈছে এতিয়া মই সৰু সৰু টুকুৰা কৰি লৈ লম এয়া মই এনেদৰে সৰু সৰু টুকুৰা কৰি লৈ লম এৰুৱাবলৈ বহুতেই সহজ হয় এনেদৰে আপোনালোকে ইচ্ছা কৰিলে কিন্তু এনেদৰে সৰু সৰু টুকুৰা নকৰাকৈ ৰুকুনিৰেও ৰুকি ল'ব পাৰে মই ৰুকুনিৰে নৰুকো সেই কাৰণে মই সৰু সৰুকৈ এনেদৰে টুকুৰা কৰি লৈছো আৰু টুকুৰাবোৰ এৰুৱাবৰ বাবে মই এটা গিলাচৰ সহায় লৈছো গিলাচেৰে এনেদৰে এৰুৱালে ধুনীয়াকৈ এৰ খাই আহে সেই কাৰণে মই গিলাচৰ সহায় লৈছো এনেদৰে মই এৰুৱাই গোটেইখিনি নাৰিকলে মই এনেদৰে এৰুৱাই লম আৰু এৰুৱাই তাৰ কলা অংশখিনিও মই এৰুৱাই লম কলা অংশখিনি থাকিলে পিঠাটো নাৰিকলখিনি অকমান কলা পৰি উঠে আৰু ভাল নালাগে সেই কাৰণে মই বাকলিখিনি ওপৰৰ কলা অংশখিনি এনেদৰে এৰুৱাই লৈ সৰু সৰুকৈ কুটি লৈছো মিক্সাৰ জাৰত দি পেলাই মই এইখিনি সৰু একেবাৰে মিহি কৰি গুৰি কৰি লৈ লম এয়া মই মিক্সাৰ জাৰত দিছো আৰু দি পেলাই মই এতিয়া এইখিনি গুৰি কৰি লৈছো এয়া একেবাৰে মিহি গুৰি কৰি পেলাইছো আপোনালোকে ইচ্ছা কৰিলে ৰুকনিৰেও ৰুকি ল'ব পাৰে এতিয়া আহিছো গেছৰ ফালে এয়া মই গেছত কেৰাহী এখন উঠাই দিছো আৰু কেৰাহীখন উঠাই দি ইয়াতে মই মিক্সাৰ জাৰত গুৰি কৰি লোৱা নাৰিকলখিনি দিছো আৰু নাৰিকলখিনি দি পেলাই ইয়াৰে ওপৰতে দিছো মই গুড়ৰ হলনি আপোনালোকে চেনিও ব্যৱহাৰ কৰিব পাৰে কিন্তু গুড়েৰে বনালে পিঠাটো খাবলৈ বহুতেই টেষ্টি হয় সেই কাৰণে আপোনালোকে পাৰিলে গুড়েই দিব এয়া মই গুড়খিনি একেবাৰে গলি যোৱালৈকে এইখিনি ভাজি থাকিম এয়া দেখিছেনে একেবাৰে আঠা আঠা যেতিয়া বান্ধিব তেতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি লৈছো এতিয়া লৈছো মই দু বাটি পিঠাগুৰি আৰু তাতে দিছো চিকুট নিমখ আৰু নিমখখিনি দি পেলাই এতিয়া মই আটা মঠাৰ নিচিনাকৈ মঠি ল'ব লাগিব একেবাৰে মই ডাঠো নকৰো আৰু পনীয়াও নকৰো একেবাৰে আটাৰ দৌ যেনেদৰে প্ৰস্তুত কৰি লোৱা হয় সেনেদৰে মই এয়া পিঠাগুৰিৰ দৌটো প্ৰস্তুত কৰি লৈছো এয়া মই পিঠাগুৰিৰ দৌটো প্ৰস্তুত কৰি লোৱা হৈ গৈছে এতিয়া মই এইখিনি অকমান থৈ দিছো আৰু এতিয়া আহিছো গেছৰ ফালে গেছত এখন পেন উঠাই দিছো আৰু পেনখন উঠাই দি ইয়াতে দিছো 2 কাপ গাখীৰ আৰু ইয়াতে দিছো ইলাইচি অকমান এটো ফ্লেভাৰৰ বাবে দিয়া হৈছে আৰু এইখিনি মই একেবাৰে উতলিবলৈ দিম আৰু এতিয়া মই গেছৰ ফ্লেমটো কমাই এইখিনি একেবাৰে ঘন হ'বলৈ উতলিবলৈ দিম এইখিনি উতলি থাকে মানে এতিয়া মই এয়া পিঠাগুৰিৰ দৌটো মই আকৌ হাতেৰে এনেৰে দীঘলীয়া সাইজত কৰি পেলাই এতিয়া মই সৰু সৰু বল বনাই যাম এতিয়া মই দুটা ভাগ কৰি লম এটা ভাগৰ বনাম আৰু এটা ভাগ অকমান সময় মই থৈ দিছো এটা ভাগ এনেদৰে মই দীঘলীয়া আকাৰত বনাই লৈছো আৰু ইয়াৰে প্ৰয়োজন অনুসাৰে মই এয়া বল কেটা বনাই যাম যিখিনি লাগে সেইখিনি দিব বেছিকৈ পিঠাগুৰিও নালাগে ইয়াতে এইখিনি দিলেই হয় এয়া মই পিঠাগুৰি দি পেলাই এতিয়া আঙুলি সাইজত বনাই যাব লাগিব যিহেতুকে আঙুলি পিঠা বুলি কোৱা হয় সেই কাৰণে আঙুলি সাইজে দিব লাগিব এয়া এনেদৰে ডটো বনাই পেলাই এনেদৰে হাতেৰে দীঘলীয়া সাইজত বনাই লৈ আঙুলিৰে অকমান টেপি দি ইয়াতে নাৰিকলৰ পুৰ ভৰাই দি ধুনীয়াকৈ আঙুলি শেপ দিলে এয়া আঙুলি পিঠা হৈ যায় বনাবলৈ বেছি কষ্ট নহয় একেবাৰে ইজি হয় আৰু মই বনোৱা প্ৰসেছত বনালে বহুতে ইজি হয় আপোনালোকে একেবাৰে স্কিপ নকৰাকৈ ভিডিওটো চাই যাব বনাবলৈ বহুতে ইজি হয় এনেদৰে শেপ দি এতিয়া আঙুলি শেপ দি গলে হৈ যায় সেই কাৰণে এই পিঠাটোৰ নাম আঙুলি পিঠা বুলিও কোৱা হয় বা দুধ পুলি পিঠা বুলিও কোৱা হয় এয়া দেখিছেনে মই প্ৰত্যেকটোৱে মই এনেদৰে আঙুলি শেপত বনাই লৈছো এই বনাই লোৱা পিঠা কেইটা এতিয়া ঘন হৈ উঠা গাখীৰত মই দি দিম এয়া দেখিছেনে গাখীৰখিনিও বহুত ঘন হৈ উঠিছে এইখিনি সময়তে মই এতিয়া আঙুলি পিঠাখিনি গাখীৰত দি দিম এয়া মই বনাই লোৱা আঙুলি পিঠাখিনি
গাখীৰত দি দিছো এয়া গাখীৰত দি পেলাই মই 5 মিনিট সময়লৈকে উতলিবলৈ দিম একেবাৰে গেছৰ ফ্লেমটো মই কমাই লম কমাই পেলাই এইখিনি 5 মিনিট সময়লৈকে এনেদৰে উতলিবলৈ দিম 5 মিনিট সময় পিছতে এইখিনি ধুনীয়াকৈ ভিতৰলৈ সিজ খাই আহে আৰু এইখিনি মই অকমান উলতিয়াও দিছো এনেদৰে উলতিয়াই দি মই আঙুলি পিঠাখিনি মোৰ সম্পূৰ্ণ ৰেডি হৈ গৈছে এয়া একেবাৰে থপথপীয়া হৈ উঠিছে এইখিনি সময়তে নমাই থৈ দিব এয়া মই আপোনালোকক চুৰিখনে এয়া চামুচখনেৰে দেখাই দিছো একেবাৰে সিজি উঠিছে এয়া মোৰ পিঠাখিনি সম্পূৰ্ণ খাবলৈ ৰেডি হৈ গৈছে এতিয়া মই পৰিবেশনৰ বাবে বাটি এটাত উলিয়াই লৈছো এয়া মই বাটি এটাত উলিয়াই লৈছো দুধ পুলি পিঠা বা আঙুলি পিঠা এয়া মই আপোনালোকক এখন ভাঙিও দেখাই দিছো দেখিছেনে ইমান ধুনীয়া হৈছে আশা কৰো ভিডিওটো চাই ভাল পালে যদিহে ভাল পালে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব কমেন্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব লগ পাম আন এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে তেতিয়ালৈ সুস্থ থাকক সুখত